অহিংস আন্দোলন চলিব। नोंथांमोननो लाइभ फुटेजखौ होनो थांगासिनो दङ। सरन बर' बिथां सारा मिनिस्टारनि मासिखौ लानो थाखाय रेडि जाबाय। गभर्नरनिफ्रायबो सार्टिफिकेटखौ आजावबाय रायजोफोर। आं फुल भिडिअ लाइभखौ नोंथांमोननो होनो थांगासिनो दङ। गासैबो उन्दैनिफ्राय लानानै गेदेरसिम मानगोनां सोद्रोमा रायजो राजा नोंथांमोन आरो लोगोसे मानगोनां दिपेन बर' सारा आखरे आखरे दारि खमा माखासेनि बाथ्रा बुंदों। आं बेखौबो नोंथांमोननो होनानै होगोन, नायलांबानो जाबाय। যে জুবিন গাৰ্গ কি কাৰণত মৃত্যু হ'ল, কেনেকৈ মৃত্যু হ'ল, কিয় হত্যা কৰিলে, কি ষড়যন্ত্ৰ আছে, সেই গোটেই তথ্য আখৰে আখৰে দাৰি কমা সকলোকে স্পষ্ট আকাৰে অসম চৰকাৰ আৰু SITয়ে তদন্ত প্ৰক্ৰিয়া যি ধৰণে আগুৱাই নিব লাগে, ক্ষিপ্ৰতাৰে আগুৱাই নিব লাগে আৰু এই তদন্তত কোনো হেমাহি, কোনো যাতে পক্ষপাতিত্বমূলক যাতে নচলে, তাৰ কাৰণে SITয়ে ইয়াৰ ওপৰত নজৰ দিব লাগে। সমগ্ৰ 3,40,00,000 অসমবাসী ৰাইজে চাই আছে, বিশ্ববাসী ৰাইজে চাই আছে আৰু এই তদন্ত আজি যি ধৰণে যাব লাগিছিল, ছিংগাপুৰত যাই পেলাই ক'ত মৃত্যু হৈছিল, কেনেকৈ হত্যা কৰা হৈছিল, হোটেলত কেনেকৈ আছিল, এই সাগৰত কিয় গ'ল আৰু যিগৰাকী মানুহ মেডিকেল তাত গাইডেন্স আছিল যে পানীত যাব নালাগে, জুইত যাব নালাগে, তাক কিয় সাগৰলৈ নিয়া হ'ল, কিয় পানীত নিয়া হ'ল, এই গোটেই তদন্ত অতি সোনকালে ক্ষিপ্ৰতাৰে হ'ব লাগে। আৰু বিশ্বৰ ইয়াৰ আমুঠু জুবিন গাৰ্গৰ ন্যায় বিচাৰি পেলাই আৰু ন্যায় প্ৰদান এই উদ্দেশ্য আৰু এই দাবীটো লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থা বড়োলেণ্ড বিশ্ববিদ্যালয় উদ্যোগত আজি আমি একত্ৰিত হৈ পেলাই আটাইবিলাক ছাত্ৰ ছাত্ৰী আৰু আমাৰ বিভিন্ন ছাত্ৰ সংগঠন একত্ৰিত হৈছোঁ আৰু আজি এই সময়ত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই নামেৰে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ যোগেদি আজিৰ ইয়াত সমবেত সকলোৱে বড়োলেণ্ডবাসী ৰাইজ, অসমবাসী ৰাইজ, গোটেই বিশ্ববাসীয়ে এইটোৱে চাই আছে যে জুবিন গাৰ্গ কেতিয়া ন্যায় পাব। একমাহ হ'ল আৰু এই একমাহ হ'বলৈ হোৱা সময়ত জুবিন গাৰ্গক মৃত্যু আৰু এই হত্যাকাণ্ডৰ লগত জড়িত যিসকল দোষী আছিল তেওঁলোকক আজি কৰায়ত্ব কৰা হৈছে যদিও ইয়াত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আন যিসকলক দোষী বুলি এতিয়া চিনাক্ত কৰা হৈছে, এই দোষীসকলক সঠিক তদন্ত, পানী নসৰকা তদন্ত আৰু কোনো কাৰণত যাতে কোনো দিশত কোনোৱে যাতে সাৰি যাব নোৱাৰে যে জুবিন গাৰ্গ কি কাৰণত মৃত্যু হ'ল, কেনেকৈ মৃত্যু হ'ল, কিয় হত্যা কৰিলে, কি ষড়যন্ত্ৰ আছে, সেই গোটেই তথ্য আখৰে আখৰে দাৰি কমা সকলোকে স্পষ্ট আকাৰে অসম চৰকাৰ আৰু SITয়ে তদন্ত প্ৰক্ৰিয়া যি ধৰণে আগুৱাই নিব লাগে, ক্ষিপ্ৰতাৰে আগুৱাই নিব লাগে আৰু এই তদন্তত কোনো হেমাহি, কোনো যাতে পক্ষপাতিত্বমূলক যাতে নচলে, তাৰ কাৰণে SITয়ে ইয়াৰ ওপৰত নজৰ দিব লাগে। সমগ্ৰ 3,40,00,000 অসমবাসী ৰাইজে চাই আছে, বিশ্ববাসী ৰাইজে চাই আছে আৰু এই তদন্ত আজি যি ধৰণে যাব লাগিছিল, ছিংগাপুৰত যাই পেলাই ক'ত মৃত্যু হৈছিল, কেনেকৈ হত্যা কৰা হৈছিল, হোটেলত কেনেকৈ আছিল, এই সাগৰত কিয় গ'ল আৰু যিগৰাকী মানুহ মেডিকেল তাত গাইডেন্স আছিল যে পানীত যাব নালাগে, জুইত যাব নালাগে, তাক কিয় সাগৰলৈ নিয়া হ'ল, কিয় পানীত নিয়া হ'ল, এই গোটেই তদন্ত অতি সোনকালে ক্ষিপ্ৰতাৰে হ'ব লাগে। ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যনৰ বহুকেইগৰাকী ব্যক্তি আজি আহিছে, SIT বা CIDৰ এই তদন্তত তেওঁলোকে নিজৰ ষ্টেটমেণ্ট দিছে, কিন্তু এভিডেন্স আমাক লাগে, তথ্য আমাক লাগে যে ছিংগাপুৰত যেতিয়ালৈকে নাযায় এভিডেন্স তেতিয়ালৈকে ক্লিয়াৰ নহ'ব আৰু ভাৰত চৰকাৰ, ছিংগাপুৰ চৰকাৰ একেলগে মিলি SIT আৰু এই গোটেই প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে হ'ব লাগে। ৰাইজে জানিব বিচাৰিছে এক মাহত এই ষ্টেটমেণ্টত তদন্তত কি পালে আৰু সেই তদন্তৰ ওপৰত SITয়ে যিখিনি অসমবাসী ৰাইজক পাৰ্টকৈ কিছু কথা ব্যক্ত কৰিব লাগিছিল, জনাব লাগিছিল। ৰাইজ আজি ক্ষোভত আছে,
ৰাইজৰ মনত এতিয়াও আবেগ আছে, ৰাইজৰ মনত এতিয়াও চেণ্টিমেণ্ট আছে যে হিয়াৰ আপোনাক হেৰুৱাই অসমবাসী ৰাইজে আজি গাৰ্জেন নোহোৱা নিচিনা এই মহান শিল্পীগৰাকী যাক নেকি ভগৱান স্বৰূপ এটা আমি সকলোৱে শ্ৰদ্ধাঞ্জলি বা শ্ৰদ্ধা জনাইছোঁ, সেইগৰাকী ব্যক্তি হেৰাই পেলাই আজি আমি নিথৰুৱা হৈছোঁ। আৰু ইয়াৰ কাৰণে SIT অসম চৰকাৰ জবাবদিহি, চৰকাৰ জবাব দিবই লাগিব। আৰু সমগ্ৰ ৰাইজ চৰকাৰৰ ওপৰত নজৰ ৰাখিছে যে এই চৰকাৰখনে জুবিন গাৰ্গৰ এই হত্যাকাণ্ড, এই মৃত্যুৰ তদন্ত আৰু ইয়াৰ ন্যায় যি জাষ্টিছ, সেই জাষ্টিছটো কেনেকৈ দিয়ে ইয়াৰ ওপৰত চৰকাৰৰ ওপৰত সকলোৱে চাইছে। আৰু মই এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ, ইয়াত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আন 5 গৰাকীক বাক্সা জেলত আনি পেলাই নিকাচিত যোৱা পৰহি দিনা যি ঘটনা হ'ল, এইটো দুৰ্ভাগ্যজনক ঘটনা। বড়োলেণ্ড বিটিআৰবাসী ৰাইজ শান্তিপূৰ্ণভাৱে আছিল। এই ঘটনাটোৱে অশান্তি সৃষ্টি কৰিলে, আইন শৃংখলাজনিত ঘটনা সৃষ্টি কৰিলে। আৰু ইয়াৰ কাৰণে এই ঘটনাক মই তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। অসম চৰকাৰৰ ভুল নীতি, অসম চৰকাৰৰ ফেইলাৰৰ কাৰণে এই ঘটনা হ'বলৈ পালে। কিয়নো এই কেইগৰাকী মানুহ বাক্সা জেলত কিয় আনিব লগা হ'ল, আৰু যদি আনিছিল ইয়াত কিয় ফুল প্ৰুফ ছিকিউৰিটি নাছিল, ৰাইজক বিশ্বাসক লৈ পেলাই তেওঁলোকক কিয় আনা নহ'ল, কিয় জবৰদস্তিকে আনিলে, আৰু বিটিআৰবাসী, বড়োলেণ্ডবাসী, অসমবাসী ৰাইজক আঘাত দি পেলাই এই ঘটনাটো, এই অবাঞ্ছিত আনফৰ্চুনেট দুৰ্ভাগ্যজনক ঘটনাটো কিয় কৰালে, এইটো অসম চৰকাৰ ফেইলাৰ হোৱা বুলি মই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ। যেতিয়ালৈকে ন্যায় নাপায় নিখিল বড়ো ছাত্ৰ সন্থা যুঁজি যাম, আৰু ন্যায় প্ৰদানৰ কাৰণে গণতান্ত্ৰিক শান্তিপূৰ্ণ অহিংস আন্দোলন চলিব। আৰু এই আন্দোলন নিখিল বড়ো ছাত্ৰ সন্থাই চলাই লৈ যাব। আজি কোকৰাঝাৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বুকুত এই প্ৰাংগণৰ পৰা এই কথা আমি অসম চৰকাৰ, ভাৰত চৰকাৰক আমি জনাইছোঁ। আৰু बहुत बहुत बधाई आपको, बहुत बहुत Sir, the swearing in now complete. With your permission, the proceedings may now be closed. National Anthem.